ध्येयं सदा पुरी भवग्नमभीष्टदहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यं प्रीतार्तिहं प्रणतपाल भवाब्धिपतं वन्दे महापुरुषते शरणारविन्दम् त्यक्ताशु दुस्तजसुरेप्सितराज्यलक्ष्मीं धर्मीस्तयार्जवशसा यद्गाधरण्यं मायामृगं दयितईप्सितमन्वधावत् वन्दे महापुरुषते शरणारविन्दम्। হে জগদীশ্বৰ, আপুনি শৰণাগতৰ ৰক্ষাকৰ্তা। নিত্য ধ্যান গম্য আপোনাৰ পাদপদ্ম যুগল। আপুনি মায়া মোহ উদ্ভূত জাগতিক পৰাভৱ গ্লানিক হৰণ কৰে। ভক্তসকলৰ অভীষ্ট বস্তু দানকাৰী আপুনি কামধেনু স্বৰূপ। আপুনি তীৰ্থসকলক উৎকৰ্ষ দানকাৰী পৰম তীৰ্থস্বৰূপ। শিৱ ব্ৰহ্মা আদি দেৱতাসকলে আপোনাৰ বন্দনা কৰে। শৰণাগতক আপুনি কেতিয়াও অস্বীকাৰ নকৰে। আপুনি আপোনাৰ ভক্তসকলৰ আৰ্তি আৰু বিপত্তি হৰণ কৰে। আপোনাৰ পাদপদ্ম যুগল ভৱসাগৰ উত্তৰণৰ তৰণী স্বৰূপ। হে মহাপুৰুষ, আমি আপোনাৰ শ্ৰীপাদপদ্ম যুগল বন্দনা কৰিছোঁ। হে ভগৱান, আপোনাৰ পাদপদ্ম যুগলৰ মহিমাৰ বৰ্ণনা কোনে কৰিব পাৰে? ৰাম অৱতাৰত পিতৃ দশৰথৰ বাক্য ৰক্ষা কৰি দেৱবাঞ্ছিত আৰু দুষ্টেজ ৰাজলক্ষ্মীক ত্যাগ কৰি আপোনাৰ পাদপদ্ম যুগলে বনে বনে বিচৰণ কৰিছিল। সত্যই আপুনি ধৰ্মনিষ্ঠাৰ পৰাকাষ্ঠা। অতুলনীয় আপুনি, হে পৰম পুৰুষ। নিজৰ প্ৰেয়সী সীতাৰ আকাংক্ষিত মায়ামৃগৰ দিশে আপোনাৰ পাদপদ্ম যুগল জানি শুনিয়ে ধাৱিত হৈছিল। সত্যই ধন্য আপোনাৰ প্ৰেমৰ পৰাকাষ্ঠা। হে প্ৰভু, আমি আপোনাৰ সেই পাদপদ্ম যুগল বন্দনা কৰিছোঁ।